হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? ৰাতিপুৱাই শুই উঠি খিৰিকীখন খুলিলোঁ, খুলিয়ে দেখিলোঁ ইমান ধুনীয়া হালধীয়া ফুল ফুলি আছে। এয়া ফুল ফুলি আছে মানে আমাৰ লাইখিনি ফুল ফুলিবলৈ লৈছে। আৰু এইফালে চাওকচোন কিমান ধুনীয়াকৈ কপৌ চৰাইজনী নিয়ৰৰ টোপালত কেনেকৈ বহি আছে, ইমান মৰম লগাকৈ অকলে বহি আছে নিয়ৰৰ টোপালত। চাওক। আৰু এইফালে চাওক, মই কি কৰি থৈছোঁ, মই গা চা ধুই আহিলোঁ। গা চা ধুই আহি ভাবিলোঁ ইয়াতে মই কেইটামান বস্তু তেনেকৈ চিনি পাইছেনে, যিসকলে খায় চিনি পাব। এয়া মোৰ ব্ৰেকফাষ্ট, আৰু মই ৰাতিপুৱা এয়া শুই উঠি একো নাখাওঁ, খালী পেটত মই ব্ৰেকফাষ্ট কৰোঁ, মানে কাৰণ মই য়োগা কৰাৰ পাছত বেলেগ বস্তু একো নাখাওঁ। এয়া মোৰ চিয়াচি, আৰু চিয়াচি কেইটামান তিয়াই লৈছোঁ। যিসকলে চিয়াচি খায় তাহাঁতেতো গমেই পাব। আৰু চিয়াচিটো কালাৰটো এনেকুৱা নহয়, মই আৰু এই চিয়াচিটোৰ লগত আৰু বেলেগ জুচ মিলাই দিছোঁ। যিকোনো জুচ লগতে খাব পাৰে চিয়াচি, আপোনালোকৰ আমেই হওক বা কঁঠালেই হওক বা কলেই হওক, যিকোনো ফল মূলৰ লগতে চিয়াচিটো খাব পাৰে, একো অপকাৰ নকৰে। মই আৰু এয়া জুচ লগত দি দিছোঁ, আৰু জুচৰ লগত খাই মই খুব ভাল পাওঁ। এয়া মোৰ ব্ৰেকফাষ্ট। ৰাতিপুৱা বেলাটো এনেকৈ মই এয়া খাই 12টা বজালৈকে থাকিব পাৰোঁ। এইফালে আকৌ মই ঋতুৰাজৰ কাৰণে মই ৰৈ আছোঁ, এফালে যাওঁ বুলি। ঋতুৰাজক অহাৰ লগে লগে ৰিচিভ কৰিছোঁ। মই ৰিচিভ কৰিয়ে টমটম এখনত মানে আহি আছোঁ এফালে বজাৰ কেইটামান কৰোঁ বুলি। আৰু ভাবিলোঁ ঘৰত এৰি থৈ যদি নোকোৱাকৈ যদি তাক এৰি থৈ যাওঁ, সি বহুত কান্দিব, কাৰণ মই ক'ৰবালৈ যদি আহোঁ সি বহুত মানে দুখ কৰে, সেইটো কাৰণে লগতে লৈ আহিছোঁ। আহি এইফালে বজাৰ কেইটামান কৰি লৈছোঁ, তাৰ কাৰণে কৰিছোঁ, মানে স্কুলৰ কাৰণে টিফিন দিব লাগে, কিবাকিবি এইবিলাক মেগী চেগী ইত্যাদি। আৰু এইফালে গিফ্ট এটা লৈ লৈছোঁ, গিফ্ট মানে তাৰ কাৰণে লৈ লৈছোঁ গিফ্টটো। আৰু সেই গিফ্টটো সি খুলি দেখুৱাব, আপোনালোকে চাব। এইফালে গিফ্ট মানে তাৰ জন্মদিন আহিছে, নিজৰ স্বইচ্ছাৰে, মানে নিজৰ স্বইচ্ছা বুলি তাৰে নহয়, মোৰো হয়। দোকানীকেইটাও মানে কৈছে আৰু ল'ৰাটোৰ লগত মিলি যাব সেই বুলি কৈছে। কোৱাৰ কাৰণে মোক কৈছে, মা মই নিজে ঘৰত আকৌ মই আনবক্সিং কৰিম আৰু তুমি মোক দেখুৱাবা। মই বোলো অ'কে। এইফালে চাওকচোন, আজিকালি ল'ৰাক একো শিকাবই নালাগে, ইমান টেলেণ্টেড। আৰু ঘৰলৈ আহি আকৌ মানে ইয়াত হেৰি কৰি চাইছে কেনেকুৱানো লাগিছে। ড্ৰেছিংখনত বোলে চাব, দোকানত বোলে অলপ লাজ লাগিছিলে। মই বোলো হয় নেকি, ঠিক আছে তেতিয়াহ'লে ঘৰতে আৰু ড্ৰেছিংখনত ধুনীয়াকৈ তুমি য়ং বয় হয় চাবা। এইফালে চাওকচোন কি একশ্যন কৰি চাই আছে। ৱাও, মস্তি লাগিছে, ধুনীয়া লাগিছে। আকৌ সি ক'লে ভোক লাগিছে মা। মই লৰালৰিকৈ আটা কেইটামান মাৰিলোঁ, মাৰি আকৌ তাৰ কাৰণে ধুনীয়াকৈ মই এইফালে পুৰি কেইটামান পুৰি দিছোঁ। আৰু পুৰিকেইটা চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে। আৰু এনেকৈ যেতিয়া ফুলে নহয়, মোক খুব ভাল পাওঁ। আৰু যদি নুফুলে, চেপেটা হ'লে খাই ইমান ভালো নাপাওঁ বা বনায়ো ভাল নালাগে। আৰু যেতিয়া ৰুটিকেইটা বা পুৰিকেইটা ফুলি যায় ন, ৰুটিয়ে হওক বা পুৰিয়ে হওক, তেতিয়া মানে সঁচাকৈ বহুত ভাল লাগে। আৰু চেপেটা হৈ গ'লে ভাল নালাগে, যেন সিজা নাই লাগে। ফুলি গ'লে মানে এনেই খায়ো ভাল যেন তৃপ্তি, একেটা বস্তুৱে কিন্তু ভাল লাগে। এইফালে তাক মই দি দিলোঁ প্লেটখনত খোৱা বুলি। আৰু এইফালে আৰু সি এক্সামটো চলি আছে, আৰু 2টা এক্সাম আছে, আৰু 2টা এক্সামৰ পাছত খতম হ'ব। আৰু এইফালে এক্সামো খতম হ'ব, বাৰ্থডেও আহিব। এইফালে মই বোলো পঢ়িও থাকা, খায়ো থাকা, সেনেকৈ কৈ নিজৰ কামখিনিও কৰি আছোঁ। আৰু তাকো মই কৈ আছোঁ, আৰু তাকে অলপ মৰম অলপ খং, তেনেকৈ আৰু চলি যাব জীৱন, নহয়নে বাৰু? যিয়ে নহওক, সৰু ল'ৰা ছোৱালীক মাৰিবও লাগে, পিটিব মানে মাৰিবও লাগে, মৰম কৰিবও লাগে। সেই মৰম আৰু খঙৰ মাজতে গৈ আছোঁ।